নাই আজি মানে আমি এজাহাৰ এখন দাখিল কৰিলো। আপোনালোকে সকলোৱে অৱগত যোৱা 25 তাৰিখে গুৱাহাটীত কামৰূপ বীৰ লাচিত সেনাৰ মুখ্য সচিব বিকাশ অসমৰ লগত লগ লাগি ইউটিউবাৰ নীলোৎপল চলিহাই আমাৰ যি মানে অসমৰ অৰুণোদয় পোৱা 40-50 লাখ যি আইমাতৃক অশ্লীল শব্দ কিছুমান ব্যৱহাৰ কৰি তুচ্ছ-তাচ্ছিল্য কৰিলে তাৰ ওপৰত আমি ভিত্তি কৰি আমি নীলোৎপল চলিহাৰ ওপৰত আমি আজি এখন এজাহাৰ দাখিল কৰিলো। আৰু এজাহাৰখনত আমি উল্লেখ কৰিছো যে নীলোৎপল চলিহাই যিটো আইমাতৃসকলক কিছুমান অশ্লীল বাক্যবন্ধেৰে তুচ্ছ-তাচ্ছিল্য কৰাৰ উপৰিও অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনকো অশ্লীল ভাষাত গালি-গালাজ কৰা আমি দৃষ্টিগোচৰ হৈছে সামাজিক মাধ্যমত। কিন্তু আমি এটা ভাবি আছিলো ইমান দিনে, আজি 4-5 দিন ধৰি আমি এজাহাৰ কিয় দিনে এটা কুৱেশ্যন আহিব পাৰে, আমি 4-5 দিন কিয় ৰাখিলো এজাহাৰ দিয়াৰ মানে আমি এইকাৰণে মানে ৱেইট কৰিলো 4-5 দিন। আমি ভাবিছিলো যে মানে পুলিচে যেনেকে বিকাশ অসমৰ ওপৰত মানে গোচৰ ৰুজু কৰিছে এই সংক্ৰান্তত বা ডকাইতৰ সংক্ৰান্তত, আৰু যিটো মানে বিষয় মানে তুচ্ছ-তাচ্ছিল্য কৰা আইমাতৃসকলক সেই বিষয়টোৰ ওপৰত কিন্তু বিকাশ অসমকে তাৰমানে সাঙুৰিলে কেছবোৰত, কিন্তু নীলোৎপল চলিহা ইউটিউবাৰত তেওঁৰ ওপৰত কিন্তু কোনো ধৰণৰ তাৰমানে পুলিচ প্ৰশাসনে এতিয়ালৈকে একশ্যন লোৱা বা পদক্ষেপ লোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। কিন্তু আমাৰ কথা হ'ল এই যিটো মানে অসমৰ পৰিৱেশটো যিটো এটা বিষাক্ত কৰি পেলোৱা মূল মানুহজনে হ'ল নীলোৎপল চলিহা। কাৰণ তেওঁৰ এই যিটো মানে স্কেম এটা খেলিলে, তেওঁ আচলতে কোনোবাই তেওঁক এপ্লাই কৰা বুলি আমাৰ ধাৰণা হৈছে। তেওঁ মানে কাৰোবাৰ পৰা বহুত টকা লৈ অসমখন অস্থিৰ কৰাৰ মানসিকতাৰে এইটো অশ্লীল বাক্য প্ৰয়োগ কৰিছে। আপোনালোকে নিশ্চিতভাৱে সকলোৱে তেওঁৰ মানে বাক্যশাৰী চাইছে, তেওঁ কি তেল পানী এটা মানে বিভস্ত্ৰতাই এটা তেওঁ শব্দ প্ৰয়োগ কৰিছে। সেই সংক্ৰান্তত কিন্তু আমি লাচিত সেনা অসম থলগিৰি তেওঁক আমি নিজাববীয়াকৈ আমি পদক্ষেপ গ্ৰহণ কৰিছো। ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে ইউটিউবাৰ নীলোৎপল চলিহাক আমি গুৱাহাটীত য'তে পাওঁ তেওঁক আমি দাঙি আনি দীঘলী পুখুৰী পাৰত কাণত ধৰাই থম বুলি আমাৰ সংগঠনৰ মজিয়াত ইতিমধ্যে আমি মানে সিদ্ধান্ত গ্ৰহণ কৰিছো। গতিকে আমি চৰকাৰ প্ৰশাসনকো আহ্বান জনাইছো, যেনেকে বিকাশ অসমৰ ওপৰত একশ্যন আৰম্ভ হৈছে, যেনেকে আমাৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰঞ্জু ফুকনক ইতিমধ্যে পুলিচ কাষ্টডিত ৰখা হৈছে 3 দিনৰ জিম্মাত। গতিকে আমিও এই নীলোৎপল চলিহাকো এই সংক্ৰান্তত অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা আমি দাবী জনালো। কাৰণ নীলোৎপল চলিহাও যি অসম পুলিচে যি 8জনকৈ বীৰ লাচিত সেনা আৰু ডকাইতৰ টিম মানে ধৰাত কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, এই কেছটোতো নীলোৎপল চলিহা নিশ্চিতভাৱে সাঙুৰ খাই আছে। গতিকে নীলোৎপল চলিহাক যদি ইউটিউবাৰ নীলোৎপল চলিহাক যদি গ্ৰেপ্তাৰ কৰে তেন্তে কিন্তু এই ঘটনাবিলাকৰ তদন্ত কৰিলে কিন্তু মানে টুইষ্ট অফ হৈ যাব, তাৰমানে টুইষ্ট অফ কৰা হ'ব। গতিকে সেইকাৰণে আমি টুইষ্ট অফ হৈ যাওক। গতিকে নীলোৎপল চলিহাক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনালো। লগতে আমি এই সংক্ৰান্তত এটা কথা কৈ থওঁ, যোৱাকালি বীৰ লাচিত সেনাৰ নলবাৰী জিলাৰ কাৰ্যালয় বজৰং দল আৰু RSS ভাঙি পেলাইছে বুলি আমি সামাজিক মাধ্যমত আমি গম পাইছো। সেই কথাটোত কিন্তু আমি বজৰং দল আৰু মানে RSS মানে আমি তেওঁলোকক কিন্তু গৰিহণা দিছো। কি কাৰণত গৰিহণা দিছো? তেওঁলোকৰ অসমত কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ কাম কৰা নাই। তেওঁলোকৰ মূল এজেণ্ডা RSS আৰু বজৰঙৰ যিটো মূল এজেণ্ডা, তেওঁলোকৰ মূল এজেণ্ডা হয় কি, যে বাংলাদেশীৰ বিৰোধিতা কৰা বা তেওঁলোক হিন্দু সংগঠন কৰা। কিন্তু ইতিমধ্যে সত্ৰৰ ভূমি 25 লাখ বিঘা ভূমি মিয়াই দখল কৰি থলে। চৰকাৰী ভূমি প্ৰায় টোটেল ভূমি, চৰকাৰী ভূমি হওক, সত্ৰৰ ভূমিয়ে হওক, ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি হওক, সৰ্বমুঠ এতিয়াও 60 লাখ বিঘা ভূমি মিয়াই দখল কৰি থৈছে। সেই ক্ষেত্ৰত RSS আৰু বজৰঙে কিবা পদক্ষেপ গ্ৰহণ কৰিছে জানো? গতিকে একো কৰা নাই। গতিকে তেওঁলোকে অসমীয়া জাতিৰ কাৰণে তেওঁলোকে একো কৰা নাই। গতিকে আমি RSS আৰু বজৰং দলক আমি সকীয়াই দিছো যে তোমালোকে আমাৰ লগত অসমীয়া জাতিৰ লগত তোমালোকে বিপদ আপদত সহযোগ কৰা, তেতিয়া আমি মিলা মিছাকৈ থাকিম গোটেইবিলাক সংগঠন। কিন্তু তোমালোকে তাকে নকৰি জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰাৰ মানসিকতাৰে আমাৰ জাতীয় সংগঠনৰ তোমালোকে কাৰ্যালয় ভাঙিবা, সেই কথাটোত কিন্তু লাচিত সেনা অসম থলগিৰি কিন্তু আমি সন্তুষ্টও নহয় আৰু সদায় বিৰোধিতা কৰি যাম। ধন্যবাদ। নাই, নলবাৰী কাৰ্যালয়টো আমাৰ নহয়, আমাৰ কমপ্লিটলি অসমত বীৰ লাচিত সেনা আৰু লাচিত সেনা অসম থলগিৰি দুটা পৃথক সংগঠন। সেইটো মানে বীৰ লাচিত সেনাৰে মুখ্য কাৰ্যালয় জিলা কমিটিৰ, কিন্তু তৎসত্ত্বেও আমি লাচিত সেনা। কিন্তু আমি তেওঁলোকৰ বিপদ আপদ হলে আমিতো বহি নাথাকিম। আমি আশা কৰিম আমাৰো যদি বিপদ হয় তেওঁলোকেও বহি নাথাকে নিশ্চিতভাৱে। গতিকে আমি সেই সংক্ৰান্তত আমি বুলি নহয়, অসমৰ জাতীয় সংগঠনৰ যিমান যি মানে কাৰ্যালয় আছে কোনো সংগঠনে যাতে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি ভাগি নেপেলায়। আৰু বীৰ লাচিত সেনাৰ কোনোবা সদস্যই কৰবাত কিবা ভুল কৰিছে, আইনৰ দোহাই দি চৰকাৰে
এৰেষ্ট কৰিব তেওঁলোকক ইতিমধ্যে এৰেষ্ট কৰা হৈ গৈছে কিন্তু তোমালোকে সংগঠনৰ দ্বাৰাই তোমালোকৰ লৰাৰ দ্বাৰাই তুমি জাতীয় সংগঠনৰ কাৰ্যালয় ভাঙাৰ কাৰণে ক'ত অধিকাৰ পালা তোমালোকে গতিকে আমি সেইবিলাক আমি নুবুজো অসম যদি কোনোবা শক্তিয়ে অস্থিৰ কৰিব বিচাৰিছে আমি কিন্তু লাচিত থানা অসম থলগিৰি আমাক সকলোৱে জানে যে আমি ইমান কথা ক'ব নাজানো সজাই পৰাই আমি সুন্দৰভাৱে কথা ক'ব নাজানো কিন্তু আমি এটা কথা ঠিক আমি টানি আনি কিন্তু পিটিব জানো Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696